দাড়ি খুৰোৱা ব্লেডেৰে অপাৰেশ্যন কৰা এজন ডাক্তৰ মহিলাৰ ভৰিৰ টিউমাৰ অপাৰেশ্যন কৰিছিল ডাক্তৰ সিদ্দিকে আৰু তাৰ পাছতে ঘটিল ভয়ংকৰ ঘটনা এইজন সিদ্দিক আনসাৰী উদালগুৰিৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত ৰাজ্যৰ অসচেতনতাৰ সুযোগ লৈ চিকিৎসা চলাই আহিছিল কিন্তু মুন্না ভাই এমবিবিএছ ৰূপী চিকিৎসক সিদ্দিক আনসাৰীৰ নাই কোনো চিকিৎসা ডিগ্ৰী কেৱল গাঁৱে নহয় ভুৱা চিকিৎসক সিদ্দিক আনসাৰীয়ে বিভাগীয় কোনো অনুমতি নোহোৱাকৈ ঘৰতে খুলি লৈছে ফাৰ্মাসী গৰুৱাঝাৰৰ ঘৰতে ৰোগীক চিকিৎসাও কৰে আৰু এইজন সিদ্দিক আনসাৰীয়ে চিকিৎসা কৰিছিল ভেৰগাঁৱৰ বামুনজুলিৰ তিলেশ্বৰী গৌৰ নামৰ মহিলাগৰাকীৰ ভৰিত এটা টিউমাৰ হৈছিল স্বয়ম্ভু চিকিৎসক সিদ্দিকে ঘৰতে দাঢ়ি খুৰোৱা এটকীয়া ব্লেডেৰে ভৰিৰ টিউমাৰ অপাৰেশ্যন কৰিছিল তাৰ পাছতেই ইনফেকশ্যন হৈ অসুস্থ হৈ পৰে মহিলাগৰাকী ভৰি ফুলি যোৱাৰ লগতে কিডনি পৰ্যন্ত বিকল হৈ পৰে মহিলাগৰাকীৰ অৱশেষত জিএমচিএইচতে মৃত্যু হয় তিলেশ্বৰীৰ মা ঢুকাৰ কোনো কাৰণ এনেকুৱা নাছিল বিশেষ এটা ভৰিত টিউমাৰ এটা বেমাৰ আছিল ভৰিত থকা সময়ত ক'লাক যে বোলে মই ডক্টৰে মই এইটো অপাৰেশ্যন কৰিব পাৰিম বুলি কৈছে কি নাম ডক্টৰজনৰ নাম সিদ্দিক আলী বুলি কয় গৰিয়াজাৰৰ হয় সিদ্দিক আলী বুলি নামটো গম পাইছোঁ আমি তাৰপিছত এনেকুৱা আহি কিনে বোলে চেয়াৰত বহাই কিনে ডাইৰেক্ট বোলে কাটিয়ে দিলাক কাটি কিনে অলপ কিবা চাফা কৰিছে গম নাপাওঁ অলপ যি থাকি গৈছে অলপ লেতেৰা চেতেৰা কাটি কিনে ব্লাড বহুতেই গৈছিল তাৰপিছত কাটছিলটো ঠিকে তাৰপিছত কিবা ভেকচিন মাৰিছিল কিবা এণ্টিবায়'টিক দিছিল না নাই মই গম নাপাওঁ চিলাইও কৰিছিল যদি একদিনৰ পিছত চিলাই কৰিছিল চিলাই কৰাৰ পিছত 4-5 দিনৰ পিছত ভৰিটো ফিকি যোৱাৰ লগে লগে মাকক সুধিলোঁ কিবা অসুবিধা পাইছা নেকি মাকে কৈছে বিষাইছে ভৰিটো বিৰাট বিষাইছে কি কৰোঁ খোজ কৰিব পৰা নাই তাৰপিছত মাকক ক'লোঁ মই বোলো ওদালগুৰি বৰ্ণগাঁও যাওঁ চৰকাৰী হস্পিটেলত কিবা কয় ডক্টৰে তাৰপিছত তাতে গ'লোঁ ছাৰে তাতে যাই কিনে মোক এনেকুৱা তাৰমানে প্ৰেছাৰ পৰিল ডক্টৰৰ গালি পাৰিছে এনেকুৱা কৰিব নালাগিছিল তহঁতে তাতে অপাৰেশ্যন কৰাইছে ঘৰত এইটো বেয়া কথা হ'ল এতিয়া ইনফেকশ্যন হৈছে ইনফেকশ্যন হৈ গৈছে ভৰি ফিকি আছে মানে ইনফেকশ্যন হৈ গৈছে ইনফেকশ্যন হোৱাৰ লগে লগে মোক 1 সপ্তাহমান থলাক তাতে বৰ্ণগাঁৱত 1 সপ্তাহমান থলাক তাতেও বিজি ঔষধ চলি আছিল চাফ চিকুণ কৰাৰ পিছত তাৰপৰা ডক্টৰে লিখি দিলাক ৰেফাৰে লিখিলাক এইটো গুৱাহাটীলৈ লৈ যোৱা মই ইমান এইটোত নোৱাৰোঁ বুলি ক'লাক তাৰপিছত জিএমচি আহি কিনে জিএমচি লৈ গ'লোঁ জিএমচি লৈ যোৱাৰ লগে লগে একদিনেই থ'লোঁ বাহিৰত তাৰপিছত আল্ট্ৰাচাউণ্ড কৰিব দিলাক আল্ট্ৰাচাউণ্ড কৰিলোঁ আল্ট্ৰাচাউণ্ড কৰাৰ পিছত ৰিপৰ্টটো পালোঁ যে কিডনি ইনফেকশ্যন বুলি ক'লে ইনফেকশ্যন হৈ আছে কিডনিত যাই পাইছে বুলি কৈছে মই ক'লোঁ ইনফেকশ্যনটো হ'ব নালাগিছিল বা ইনফেকশ্যন হৈছে যদি চাব লাগিব কাৰণটো কি তাৰপিছত ইনফেকশ্যনটো বাঢ়ি আছে হঠাৎ একদিন পাৰ হোৱাৰ পিছত মাকৰ বহুতেই চিৰিয়াছ হৈ গ'ল তাৰমানে আইচিউত ল'ব লগা হৈ গ'ল আইচিউত লৈ গ'লোঁ লৈ যোৱাৰ লগে লগে আইচিউত সোমালাক আইচিউত সোমোৱাৰ পিছত ফাৰ্ষ্ট দিন ৰিপৰ্টটো এনেকুৱাই আহিল যে কিডনি ইনফেকশ্যন হৈছে বুলি কিনে নেক্সট 2 দিনৰ পিছত পূৰা ক'লাক যে বডিটো ইনফেকশ্যন বুলি ক'লাক বিজি একো কাম নকৰে হেৰি কিবা অক্সিজেন লগাইছে অক্সিজেনো কাম নকৰে তাৰপিছত 3 দিনৰ পিছত মই ভেণ্টিলেশ্যনত থ'ব লগা হৈ গ'ল ভেণ্টিলেশ্যনত 3-4 দিনমান থ'লোঁ তাৰপিছত 3-4 দিন থকাৰ পিছত ডক্টৰে মোক ক'লাক এইটো মই এতিয়া গেৰেণ্টি দিব নোৱাৰোঁ যিমান হয় মই ইমান কৰি আছোঁ কিন্তু ইনফেকশ্যনটো পূৰা বডিত হৈ গৈছে এতিয়া ব্লাড দিলেও নহ'ব বা ব্লাড ওলাই ৰিপৰ্ট দি আছোঁ আমি তাৰ পৰাও কাম হোৱা নাই এতিয়া কি কৰিব পাৰিম আমি যিমান হৈছে ইমান কৰি আছোঁ বুলি ক'লক ডক্টৰে তাৰপিছত লাষ্টত চলি আছিল হঠাৎ একদিন ডেথ হৈ গ'ল তাতে অৱশেষত পৰিয়ালে এজাহাৰ দাখিল কৰে ভুৱা চিকিৎসক সিদ্দিক আনসাৰীৰ বিৰুদ্ধে হৰিহিঙাৰ ৰাজচক্ৰ বিষয়া তথা দণ্ডাধীশ মদিৰা বেগম আৰু ওদালগুৰিৰ ঔষধ পৰিদৰ্শক গৰুৱাৰত উপস্থিত হৈ সিল কৰে অবৈধ ফাৰ্মাসীখন গ্ৰেপ্তাৰ কৰে স্বয়ম্ভু চিকিৎসক সিদ্দিক আনসাৰীক বামুনজুলিৰ এজন পিণ্টু গড় তেওঁৰ মাক ঢুকাইছে তো পিণ্টু গড়ৰ এখন এফআইআৰৰ ভিত্তিত ডিমাকুচি থানাৰ আণ্ডাৰত আমাৰ ডিমাকুচি থানাৰ পুলিচৰ টীম আৰু আমাৰ ড্ৰাগ ইন্সপেক্টৰৰ লগত আছে ওদালগুৰি আমি আহিছোঁ ইয়াতে মানে তেওঁ ভুৱা চিকিৎসা কৰা বুলি কৈছে তেওঁৰ তাত কোনো লাইসেন্স নাই বুলি কৈছে তেওঁ ইয়াতে চিকিৎসা চলাই আছিলে তো পিণ্টু গড়ৰ মাকক হেনো ভৰিত অপাৰেশ্যন এটা কৰিছিলে তো সেইটো ইনফেকশ্যন হৈ পেলাই সেপ্টিক হৈ মানুহগৰাকী ঢুকালে কালি তো সেইটোৰ ভিত্তিত কমপ্লেইনটো হৈছিলে আমি আজি আহি পেলাই তেওঁ যিটো ঘৰত
ঔষধ পাতিখিনি ৰাখিছে য'ত তেওঁ চিকিৎসাবিলাক চলায় সেইটো আমি আজি চিল কৰি দিলোঁ তো সেইটো কাৰণে আমি ইয়াত আহিলোঁ আমাৰ ড্ৰাগ ইনস্পেক্টৰ আছে পুলিচ আছে তদন্ত হ'ব আৰু ড্ৰাগ ইনস্পেক্টৰে সেইমতে প্ৰচিডিউৰ মতে কাম কৰি যাব এতিয়া দেখা পাইছোঁ সেইখিনি আমাৰ ড্ৰাগ ইনস্পেক্টৰে অলৰেডি ৰেকৰ্ড কৰিছে তেওঁৰ হেৰিয়ত আছে এইটো একৰ্ডিং টু ল তেওঁলোকে একশ্যন ল'ব গতিকে সাৱধান হওক সতৰ্ক হওক আধুনিক চিকিৎসা বিজ্ঞানৰ যুগত এনেধৰণৰ মুন্নাফাই MBBS ৰূপী চিকিৎসকৰ পৰা আঁতৰি থাকক ভিডিঅ' জাৰ্নেলিষ্ট ইন্দ্ৰজিৎ মণ্ডলৰ সহযোগত ভেৰগাঁৱৰ পৰা পল্লৱ দাস অসম লাইভ 24 NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা